নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি এই ভিডিঅ'টোত নৱোদয় পৰীক্ষাৰ মানসিক যোগ্যতা পৰীক্ষাৰ কেইটামান প্ৰশ্ন উত্তৰ সমাধান কৰিম। তোমালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিবা। এতিয়া আমি প্ৰথম প্ৰশ্নটোলৈ ইয়াৰ মানসিক যোগ্যতা পৰীক্ষাৰ প্ৰশ্ন উত্তৰসমূহ যেতিয়া তোমালোকে সমাধান কৰিবা তেতিয়া তোমালোকৰ ওপৰত যেটো নিৰ্দেশনা দিয়া থাকে সেই নিৰ্দেশনাটো পঢ়ি ল'বা। নিৰ্দেশনাটো কি দিয়া আছে? প্ৰশ্ন সংখ্যা 21 পৰা 24 লৈ প্ৰশ্নচিত্ৰত জ্যামিতিক চিত্ৰ ত্ৰিভুজ বৰ্গ আৰু বৃত্তৰ এটা ভাগ বাওফালে দেখুওৱা হৈছে। আমাৰ যেটো প্ৰশ্নচিত্ৰ থাকিব সেইটো বাওফালে দিয়া থাকিব, বুজিছা? আৰু কি হ'ব, সোঁফালে উত্তৰ চিত্ৰ A B C আৰু D দিয়া হৈছে আৰু সোঁফালে কি আছে আমাৰ A B C আৰু D চাৰিটা উত্তৰ চিত্ৰ দিয়া আছে। সোঁফালৰ চিত্ৰৰ পৰা জ্যামিতিক চিত্ৰটো সম্পূৰ্ণ কৰিবলৈ চিত্ৰটো বিচাৰি উলিয়া। প্ৰশ্নচিত্ৰত যেটো চিত্ৰ দিয়া থাকিব আমাৰ সেই চিত্ৰটো সেই জ্যামিতিক চিত্ৰটো সম্পূৰ্ণ কৰিবৰ বাবে আমাৰ সোঁফালে যি কেইটা উত্তৰ চিত্ৰ দিয়া আছে সেই উত্তৰ চিত্ৰৰ কোনটো শুদ্ধ হ'ব উলিয়াব লাগে। 21 নম্বৰটোৰ প্ৰশ্নচিত্ৰটো চোৱা কি দিয়া আছে। এইটো হল প্ৰশ্নচিত্ৰ। ইয়াতে এইটো এটা কি দিয়া আছে, চিত্ৰ দিয়া আছে। এই চিত্ৰটো সম্পূৰ্ণ কৰিব লাগে। এই চিত্ৰটো সম্পূৰ্ণ কৰিবৰ বাবে A B C D ৰ কোনটো চিত্ৰ বহুৱাব পাৰিবা চাব লাগে। তোমালোকে এই চিত্ৰটো সম্পূৰ্ণ কৰাৰ আগতে ইয়াত আঁকি ল'ব পাৰা। এইটো এনেকুৱা ধৰণৰ হ'ব। এইটো হ'ব চিত্ৰ। এই চিত্ৰটো কোনটোত আছে চোৱা। এইটো কোনটোত আছে? অপচন এত আছে। গতিকে 21 নম্বৰ প্ৰশ্নটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব? অপচন এ হ'ব শুদ্ধ উত্তৰ। বুজি পাইছা? এতিয়া আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ। তোমালোকক কি কৰা আছে, ইয়াত উত্তৰ চিত্ৰ দিয়া প্ৰশ্ন চিত্ৰ দিয়া আছে বাওফালে আৰু সোঁফালে কি দিয়া আছে, উত্তৰ চিত্ৰ দিয়া আছে। তোমালোকৰ প্ৰশ্ন চিত্ৰটোত যেটো চিত্ৰ দিয়া থাকিব সেই চিত্ৰটো সম্পূৰ্ণ কৰিবলৈ উত্তৰ চিত্ৰৰ চাৰিটা অপচনৰ ভিতৰত কোনটো অপচন শুদ্ধ হ'ব তোমালোকে উলিয়াব লাগে। এইটো হ'ল প্ৰশ্ন চিত্ৰ। এই চিত্ৰটো কি কৰিব লাগে, আমি সম্পূৰ্ণ কৰিব লাগে। কেনেদৰে সম্পূৰ্ণ কৰিবা? ইয়াৰে কোনটো চিত্ৰ বহুৱাই দিলে এইটো চিত্ৰ সম্পূৰ্ণ হ'ব চোৱা। ইয়াতে এইটো যদি আমি বহুৱাই দিওঁ, এইডাল আঁচ আঁকি দিলো, এইটো 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 আমি যদি এই চিত্ৰটো ইয়াত লৈ আহো তেতিয়া আমি কি পাম, এটা সম্পূৰ্ণ ত্ৰিভুজ পাই যাম, হয় না? আমাৰ প্ৰশ্নত দিয়া আছিলে ত্ৰিভুজ হওক বৰ্গ হওক আমি পাম বুলি দিয়া আছিলে। ইয়াতে যদি আমি এই যেটো চিত্ৰ আঁকিলো, মই এনেদৰে যেটো চিত্ৰ আঁকিলো এই চিত্ৰটো যদি আমি বহুৱাই দিওঁ তেতিয়া আমি এটা কি পাম, এটা আমি ত্ৰিভুজ পাম। তেতিয়া প্ৰশ্ন চিত্ৰটো কি হ'ব, সম্পূৰ্ণ হ'ব। গতিকে এই চিত্ৰটো চাৰিটা অপচনৰ কোনটো অপচনত আছে? অপচন চিত আছে। ইয়াৰ বাবে শুদ্ধ উত্তৰ কোনটো হ'ব? অপচন চি হ'ব শুদ্ধ উত্তৰ। বুজি পাইছা? এতিয়া আমি তাৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ। ইয়াৰ পিছৰ প্ৰশ্নটো কি দিয়া আছে চোৱা। এইটো হ'ল প্ৰশ্ন চিত্ৰ। এইটো কি কৰিব লাগে? সম্পূৰ্ণ কৰিব লাগে। আৰু এইটো সম্পূৰ্ণ কৰিবৰ বাবে এই চাৰিটা চিত্ৰৰ কোনটো চিত্ৰ বহুৱাবা উলিয়াব লাগে। এইটো চিত্ৰ তোমালোকে সম্পূৰ্ণ কৰি লোৱা। কি হ'ব? বৰ্গ হ'বৰ বাবে আমি কি কৰিব লাগিব? এই চিত্ৰটো আমি ব্যৱহাৰ কৰিব লাগিব। এই চিত্ৰটো যদি আমি ইয়াত বহুৱাই দিওঁ তেতিয়া প্ৰশ্ন চিত্ৰটো কি হৈ যাব? সম্পূৰ্ণ হৈ যাব। গতিকে এই চিত্ৰটো অপচন কোনটো অপচনত আছে? অপচন ডিত আছে। গতিকে 23 নম্বৰ কুৱেশ্যনটোৰ বাবে কোনটো অপচন শুদ্ধ হ'ব? অপচন ডি হ'ব শুদ্ধ উত্তৰ। অপচন ডিত যেটো চিত্ৰ আছে সেই চিত্ৰটো যদি আমি ইয়াত বহুৱাই দিওঁ তেতিয়া প্ৰশ্ন চিত্ৰটো কি হৈ যাব? সম্পূৰ্ণ হৈ যাব। বুজি পাইছা? এতিয়া আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ। নিৰ্দেশনা মতে কি আছিলে, 21 পৰা 24 নম্বৰ কুৱেশ্যনটোলৈ এটা এটা প্ৰশ্ন চিত্ৰ দিয়া থাকিব আৰু সেই প্ৰশ্ন চিত্ৰটো সম্পূৰ্ণ কৰিবৰ বাবে উত্তৰ চিত্ৰৰ কোনটো চিত্ৰ বহুৱাব লাগে সুধিছিল। গতিকে এই প্ৰশ্ন চিত্ৰটোত এই চাৰিটা উত্তৰ চিত্ৰৰ কোনটো চিত্ৰ বহুৱালে এই প্ৰশ্ন চিত্ৰটো কি হ'ব? সম্পূৰ্ণ হৈ যাব। এইটো কি হ'ব? আমি এইটো কি কৰিব পাৰিম? আমি এইটো বৃত্ত হিচাপত আঁকিব পাৰিম।
বৃত্ত হিচাপত আঁকিব লাগিলে কি কৰিব লাগিব এনেকুৱা হ'ব আমি এই চিত্ৰটো বহুৱাই দিব লাগিব এই চিত্ৰটো ক'ত আছে চোৱা কোনটো অপচনত আছে এই চিত্ৰটো অপচন সিত আছে গতিকে ইয়াৰ বাবে কোনটো শুদ্ধ উত্তৰ হ'ব ইয়াৰ বাবে অপচন সি হ'ব শুদ্ধ উত্তৰ বুজি পাইছা এতিয়া আমি ইয়াৰ পিছৰ প্ৰশ্নটো লৈ যাম ইয়াৰ পিছৰ প্ৰশ্নটো কৰাৰ আগতে আমাক এটা নিৰ্দেশনা দিয়া আছে নিৰ্দেশনাটো আমি কি কৰিব লাগিব পঢ়ি ল'ব লাগিব নিৰ্দেশনাটো কি দিয়া আছে নিৰ্দেশনাটো দিয়া আছে যে প্ৰশ্ন সংখ্যা 25 ৰ পৰা 28 লৈ বাওপিনে প্ৰশ্নচিত্ৰ দিয়া আছে আৰু সোঁপিনে এ বি সি আৰু ডি কৈ চাৰিটা উত্তৰ চিত্ৰ দিয়া হৈছে ইয়াতেও কি কৰিছে বাওফালে এটা প্ৰশ্নচিত্ৰ দিছে আৰু সোঁফালে এ বি সি ডি চাৰিটা উত্তৰ চিত্ৰ দিয়া আছে তাৰ পিছত কি কৰিব দিছে তাৰ পিছত দিছে যে এখন দাপনক XY দিশত ৰাখি প্ৰশ্নচিত্ৰৰ সঠিক দাপন প্ৰতিবিম্ব উত্তৰ চিত্ৰৰ পৰা বিচাৰি উলিওৱা প্ৰশ্নচিত্ৰত যিটো চিত্ৰ দিয়া আছে সেই চিত্ৰটো কি কৰিব দিছে XY দিশত এখন তাতে কি কৰিব দিছে দাপন ৰাখিব দিছে প্ৰশ্নচিত্ৰৰ সন্মুখত আৰু প্ৰশ্নচিত্ৰৰ সন্মুখত যেতিয়া দাপনখন ৰাখিবা দাপনখনত প্ৰশ্নচিত্ৰটোৰ কেনেকুৱা প্ৰতিবিম্ব হ'ব তাৰ বাবে আমাক উত্তৰ চিত্ৰত চাৰিটা অপচন দিয়া থাকিব আৰু শুদ্ধ অপচনটো আমি কি কৰিব লাগে উলিয়াব লাগে চোৱা 25 নম্বৰ কোৱেশ্চনটোৰ বাবে প্ৰশ্নচিত্ৰ কোনটো দিয়া আছে এটো হৈছে প্ৰশ্নচিত্ৰ এটো প্ৰশ্নচিত্ৰ ইয়াতে এখন দাপন ৰাখি দিছে XY দাপন এই দাপনখনত এই প্ৰশ্নচিত্ৰটোৰ প্ৰতিবিম্ব কেনেকুৱা ধৰণৰ হ'ব তাৰ বাবে আমাক চাৰিটা অপচন দিয়া আছে এই চাৰিটা অপচনৰ কোনটো অপচন শুদ্ধ হয় উলিয়াব লাগে ইয়াৰে কোনটো অপচন শুদ্ধ হ'ব তোমালোকে নিজে চোৱাচোন এবাৰ ইয়াত যদি আমি এখন দাপন ৰাখি দেও তেতিয়া কি হ'ব এটা ডিসটেন্সত গৈ এটো আহিব ইয়াৰ ভিতৰত কেনেকুৱা হৈ যাব এই সাইডটো ইফালে গুচি যাব না নাই এই সাইডটো ইফালে গুচি যাব গতিকে চিত্ৰটো কেনেকুৱা হ'ব চিত্ৰটো হ'ব এনেকুৱা ধৰণৰ চিত্ৰটো হ'ব কেনেকুৱা এনেকুৱা এই কোণাটো হেতু সাইডে উল্টি যাব হয়না এই সাইড কেইটা কি হ'ব সোঁফালটো বাওফালে গুচি যাব বাওফালটো কি হ'ব সোঁফালে আহি যাব গতিকে এই যেটো প্ৰশ্নচিত্ৰ আছে এই প্ৰশ্নচিত্ৰটোৰ সন্মুখত যদি আমি দাপনখন ৰাখি দিও তেতিয়া কি হ'ব তাৰ আমাৰ যেটো প্ৰতিবিম্ব হ'ব এই প্ৰতিবিম্বটো কেনেকুৱা ধৰণৰ হ'ব এনেকুৱা ধৰণৰ হ'ব এই চিত্ৰটো কোনটো অপচনত আছে অপচন সিত আছে গতিকে ইয়াৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন সি হ'ব শুদ্ধ উত্তৰ এতিয়া আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াৰ পিছৰ প্ৰশ্নটো কি দিয়া আছে 26 নম্বৰ কোৱেশ্চনটো চোৱা স্ক্ৰিনত ওলাই আছে ইয়াৰ বাবে প্ৰশ্নচিত্ৰ কোনটো দিয়া আছে এটো দিয়া আছে প্ৰশ্নচিত্ৰ ইয়াতে এখন দাপন ৰখা আছে দাপনখনত কেনেকুৱা ধৰণৰ প্ৰতিবিম্ব হ'ব এইটো কি হ'ব যেটো প্ৰশ্নচিত্ৰত যেটো পিকচাৰ মানে যেটো চিত্ৰ দিয়া আছে সেই চিত্ৰটো কি হ'ব বিপৰীত হৈ যাব মানে উলটি যাব যেটো সোঁফালে আছিল এটো বাওফালে গুচি যাব আৰু বাওফালৰটো কোনফালে গুচি যাব সোঁফালে গুচি যাব এইটো ক্ষেত্ৰত কেনেকুৱা ধৰণৰ হ'ব এইটো ক্ষেত্ৰত টি2 এটো সাইডে গুচি যাব এটো ধৰি ললো বক্স এই যেটো টি আছিল এই টি2 কি হ'ব সোঁফালে বাওফালে আছিল নহয় এবাৰ সোঁফালে গুচি যাব এইফালে গুচি আহিব তো এই ভি কেইটা কি হ'ব উলটি যাব সো এটো কি হ'ব এই ভিটো এনেকুৱা হৈ যাব এটো এনেকুৱা হ'ব আৰু এইটো এনেকুৱা হৈ যাব এই ভিটো এনেকুৱা হ'ব আৰু এই ভিটো এটা হৈ যাব বুজিছা গতিকে ইয়াৰ বাবে কোনটো অপচন শুদ্ধ হ'ব এই চিত্ৰটো ক'ত আছে অপচন এ আছে গতিকে 26 নম্বৰ কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ হ'ব অপচন এ বুজি পাইছা না ইয়াৰ পিছৰ প্ৰশ্নটো 27 নম্বৰটোৰ প্ৰশ্নচিত্ৰটো চোৱা 27 নম্বৰ কোৱেশ্চনটোৰ বাবে প্ৰশ্নচিত্ৰ হ'ল এইটো ইয়াতে এখন XY কি ৰাখা আছে দাপন ৰখা আছে
এইটো চিত্ৰ প্ৰতিবিম্বত যেতিয়া দেখা পাবা তেতিয়া কি হ'ব তাৰ সোঁফালটো বাওঁফালে দেখা পাম আৰু বাওঁফালটো ক'ত দেখা পাম সোঁফালে দেখা পাম আমি যেতিয়া মানুহ এজন কি হও দাপোনৰ সন্মুখত থিয় হও তেতিয়া সোঁ সাইডটো কি হয় বাওঁ সাইডে দেখা যায় আৰু বাওঁ সাইডটো কি হৈ যায় সোঁ সাইডে দেখা যায় ঠিক তেনেদৰে এই প্ৰতিবিম্বটোৰ আগত যেতিয়া মিৰৰখন ৰাখিবা দাপোনখন ৰাখিবা তেতিয়া কি হ'ব এই ছবিটোৰ সোঁফালটো বাওঁফালে গুচি যাব আৰু বাওঁফালটো সোঁফালে আহি যাব কি হ'ব তেতিয়া মই আঁকি দিছো চোৱা এই যেটো আছিলে এইটো সাইডে গুচি যাব বাওঁফালে আছিলে নহয় এইটো কোনফালে হ'ব সোঁফালে হৈ যাব এনেকুৱা হৈ যাব এনেকুৱা হৈ যাব তাৰপিছত এই ফুটটো কোনফালে আহিব এইফালে আহিব এই ফুটটো ইয়াত আহিব তো সিধাই কি আছিলে এটা ফুট আছিলে এইটো এটা ফুট আছিলে তাৰপিছত মাজেৰে কি আছে এডাল কাৰ চিন আছে এডাল কি আছে কাৰ চিন এই চিত্ৰটো এই চাৰিটা অপচনৰ ভিতৰত কোনটো অপচনত আছে এই চিত্ৰটো এই চাৰিটা অপচনৰ ভিতৰত অপচন ক'ত আছে সিত আছে এইটো এইফালে গুচি যাব এইফালে ক'ত আছে অপচন সিত আছে গতিকে ইয়াৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন সি হ'ব শুদ্ধ উত্তৰ বুজি পাইছা এতিয়া আমি ইয়াৰ পিছৰ প্ৰশ্নটো লৈ যাওঁ ইয়াৰ পিছৰ প্ৰশ্ন 28 নম্বৰ প্ৰশ্নটো তোমালোকে চোৱা এই 28 নম্বৰ প্ৰশ্নটো তোমালোকৰ বাবে হোমৱৰ্ক থাকিলে তোমালোকে কি কৰিবা এই প্ৰশ্নটো এনসাৰটো কমেন্ট সেকশনত গৈ কমেন্ট কৰিবা মই তাত শুদ্ধ হৈছে নাই তোমালোকক জনাই দিম বুজি পাইছা এই 28 নম্বৰ কোৱেশ্চনটো তোমালোকে যেটো অপচন শুদ্ধ হয় সেই অপচনটো কমেন্ট সেকশনত গৈ কমেন্ট কৰিবা মই তাত এনসাৰটো শুদ্ধ হৈছে নাই জনাই দিম এতিয়া আমি 29 নম্বৰ কোৱেশ্চনটো কৰাৰ আগতে আমি নিৰ্দেশনাটো পঢ়ি ল'ব লাগিব নিৰ্দেশনাটো কি দিয়া আছে প্ৰশ্ন সংখ্যা 29 ৰ পৰা 32 লৈ বাওঁফালে প্ৰশ্নচিত্ৰত দেখুওৱা ধৰণে কাগজৰ এটা টুকুৰা ভাঁজ কৰি ফুটা কৰা হৈছে আৰু সোঁফালে এ বি সি আৰু ডি কৈ চিহ্নিত চাৰিটা উত্তৰ চিত্ৰ দিয়া হৈছে কাগজখন খোলাৰ পিছত যেনে ধৰণে দেখা যাব সেই উত্তৰ চিত্ৰৰ পৰা বাছি উলিয়াব দিছে মানে আমাৰ প্ৰশ্নচিত্ৰত যেনেকুৱা ধৰণৰ কাগজখিলা ভাঁজ কৰিব দিছে ভাঁজ কৰাৰ পিছত ফুটাটো মানে এটা ফুটা কৰাৰ পিছত সেই ভাঁজ কেইটা খুলি দিলে যেটো আমি চিত্ৰ পাম সেই চিত্ৰটোৰ বাবে আমাক চাৰিটা অপচন দিছে সেই চাৰিটা অপচনৰ ভিতৰত কোনটো অপচন শুদ্ধ হ'ব সুধিছে এইটো কি আছে প্ৰথমতে এই যেটো কাগজ আছিলে কাগজটো কি কৰিছে এবাৰ এইফালে ভাঁজ কৰিছে তাৰ পিছত কি কৰিছে এইফালে ভাঁজ কৰিছে মানে কেইটা ভাগ হৈ গ'ল এনেদৰে চাৰিটা ভাগ হৈ গ'ল এটো চাৰিটা ভাগ হৈ গ'ল তাৰ পিছত কি কৰিছে মাজতে ফুটা কৰি দিছে মানে কি হ'ব এনেকুৱা ফুটা হৈ যাব মানে কাগজখিলা কেনেকুৱা ধৰণৰ হৈ যাব কাগজখিলা এনেকুৱা হৈ যাব গতিকে এই চিত্ৰটো কোনটোত আছে সব উত্তৰ চিত্ৰ কোনটো অপচনত আছে অপচন বি ত আছে গতিকে 29 নম্বৰ কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ হ'ব অপচন বি বুজি পাইছা এতিয়া আমি ইয়াৰ পিছৰ প্ৰশ্নটো লৈ যাওঁ ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা তোমালোকৰ স্ক্ৰিনত ওলাই আছে প্ৰশ্ন এটো হল প্ৰশ্নচিত্ৰ এই যেটো প্ৰশ্নচিত্ৰ এবাৰ কি কৰিছে কাগজখিলা প্ৰথমতে এইফালে ভাঁজ কৰিছে তাৰ পিছত কি কৰিছে আকৌ এইফালে ভাঁজ কৰি দিছে তাৰপিছত মাজতে ফুটাটো কৰি দিছে মানে এইবাৰ কি হ'ব এবাৰো এই চাৰিটাই ভাঁজ হ'ব এনেদৰে ভাঁজ কৰিছে এবাৰ তাৰপিছত আকৌ কি কৰিছে এনেদৰে ভাঁজ কৰি দিছে মানে চাৰিটা ভাগ হ'ল যেতিয়া মাজতে ফুটা কৰি দিব তেতিয়া কেনেকুৱা হৈ যাব এনেকুৱা ধৰণৰ হৈ যাব অৰ্থাৎ পেজটো কেনেকুৱা হৈ যাব এনেকুৱা পেজ হৈ যাব এটো কোনটো অপচনত আছে চোৱা এটা মাজতে হ'ব এবাৰ চাৰিটা হৈ যাব ভাগ কোনটো অপচনত আছে অপচন ডি ত আছে চাৰিটা ফুটা গতিকে 30 নম্বৰ কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ হ'ব অপচন ডি বুজি পাইছা এটা চোৱা 31 প্ৰশ্নটো চোৱা 31 ত কি কৰিছে কাগজখিলা আছে এনেকুৱা হয়না কাগজখিলা আছিলে এনেকুৱা ধৰণৰ মই আঁকি দিছো চাই লোৱা
কাগজ খেলা কেনেকুৱা ধৰণৰ আছিলে কাগজ খেলা আছিলে এনেকুৱা এইটো তাৰপিছত এইটো এটা ভাঁজ কৰি দিলে এবাৰ এইফালে ভাঁজ কৰিছে আৰু এবাৰ এইফালৰ পৰা ভাঁজ কৰি দিছে মানে কেনেকুৱা হৈ গ'ল এনেকুৱা হৈ গ'ল বুজিছা তাৰপিছত কি কৰিছে তিনিটা ফুটা কৰি দিছে এইটো সাইডে এটা ফুটা হ'ব এইটো সাইডে এটা ফুটা হ'ব তাৰপিছত এইটো সাইডে এটা ফুটা হ'ব ঠিক তেনেকৈ ইয়াত এটা ফুটা হ'ব ইয়াত এটা হ'ব ইয়াত এটা হ'ব আৰু ক'ত হ'ব ইয়াত হ'ব ইয়াত হ'ব ইয়াত হ'ব আৰু ইয়াত আৰু ইয়াত হ'ব এনেকুৱা কোনটো চিত্ৰ আছে চোৱা কোনটো চিত্ৰত এনেকুৱা ধৰণৰ আছে চাই লোৱা অপচন বিত আছে গতিকে 31 নম্বৰ কুৱেশ্যনটোৰ বাবে অপচন বি হ'ব শুদ্ধ উত্তৰ আশা কৰোঁ তোমালোকে বুজি পাইছা